নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছো BTC HS লেভেল মক টেষ্ট মই দিবলৈ গৈ আছো তোমালোকক জেনাৰেল নলেজ 40 কোৱেশ্চন থাকিব ইয়াৰ লগতে ইংলিছৰ 10টা কোৱেশ্চন থাকিব ফাৰ্স্ট কোৱেশ্চন হু was the first woman prime minister of India ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল মই ইয়াত অপচন বিলাক কৈ না যাও নহলে ভিডিওটো বহুত দীঘল হ'ব সেই কাৰণে মই অপচনবোৰ কৈ না যাও আৰু ডাইৰেক্ট এনসাৰটো কৈ যাম ঠিক আছে আৰু তোমালোকক মই এনসাৰটো কবৰ বাবে অকমান সময় দি যাম ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ইন্দিৰা গান্ধী নেক্সট কোৱেশ্চন What is the term of a Lokasabha member? লোকসভাৰ সদস্যৰ কাৰ্যকাল কিমান বছৰ? ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 5 years. Next question. Who was the first Indian to win the Nobel Prize? Nobel বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল? অপচন এ, অপচন বি, অপচন সি, অপচন ডি। ইয়াৰ ভিতৰত কোনটো হ'ব তোমালোকে কোৱা? ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ৰবীন্দ্ৰনাথ ঠাকুৰ নেক্সট কোৱেশ্চন হু ডিজাইন দা ইণ্ডিয়ান নেশনেল ফ্লেগ ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা কোনে ডিজাইন কৰিছিল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি পিংগালা ভেংকায়া নেক্সট কোৱেশ্চন হুইচ সিটি ইজ কল্ড দা পিংক সিটি অফ ইণ্ডিয়া ভাৰতৰ গোলাপী চহৰ বুলি কাক কোৱা হয় তোমালোকক মই 5 সেকেন্ড সময় দিছো কবৰ বাবে ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন বি জয়পুৰ নেক্সট কোৱেশ্চন হুইচ ৰিভাৰ ইজ কল্ড দা দক্ষিণা গংগা অৰ গংগা অফ দা সাউথ দক্ষিণ গংগা বুলি কাক কোৱা হয় ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি গোদাবৰী What is the venue of the first Asian Games held in India? ভাৰতৰ অনুষ্ঠিত প্ৰথম এছিয়ান গেমছ ক'ত হৈছিল? ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি নিউ দিল্লী। নেক্সট কুৱেশ্যন Which Indian president was also a scientist? কোন ভাৰতীয় ৰাষ্ট্ৰপতি এজন বিজ্ঞানী আছিল? অপচন বি APJ আব্দুল কালাম। মই এইখিনিতে তোমালোকক 10টা হোমৱৰ্ক দিম আৰু তোমালোকে এইকিটা মোক কমেন্টত কিমান নাম্বাৰৰ হয় নাম্বাৰখিনি ক'ব আৰু অপচন বি অপচন সি এনেকৈ ডাইৰেক্ট উত্তৰটো দি দিব মই এইটো পৰা ষ্টাৰ্ট কৰিছো 9 নম্বৰটোৰ পৰা মই তোমালোকক 10টা কোৱেশ্চন দি দিম ইন হুইচ ইয়াৰ was the Reserve Bank of India established Reserve Bank of India কিহৰ বা কোন বছৰত স্থাপন হৈছিল এইটো তোমালোকে মোক কমেন্টত জনাই দিবা Who was the first law minister of independent India স্বাধীন ভাৰতৰ প্ৰথম আইন মন্ত্ৰী কোন আছিল এইটো তোমালোকে মোক কমেন্টত জনাই দিবা সিৰিয়েলিকে দি যাবা হা উত্তৰবোৰ তেতিয়াহে মই গম পাওঁ কোনটো ইয়াৰ উত্তৰটো What is the full form of GDP GDP ৰ সম্পূৰ্ণ ৰূপ কি Where is the headquarter of ISRO ISROৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত Who introduced the doctrine of labs doctrine of labs কোনে প্ৰৱৰ্তন কৰিছিল What is the minimum age to become the president of India ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ নিম্নতম বয়স কিমান When was the Constitution of India adopted ভাৰতৰ সংবিধান কেতিয়া গ্ৰহণ কৰা হৈছিল Which Indian state has the largest area সৰ্বাধিক বিস্তীৰ্ণ ভাৰতীয় ৰাজ্য কোনখন চন্দ্ৰলৈ যোৱা প্ৰথম ভাৰতীয় মহিলা কোন Who was the first Indian woman to go to space তোমালোকে উত্তৰবোৰ মোক সিৰিয়েলিকৈ কমেন্টত লিখি দিবা
যিসকলে মই 10টাৰ ভিতৰত যদি 10টা এটেন্ড কৰিব পাৰা আৰু যিসকলে উত্তৰ দিব পাৰে বেলেগৰ পৰা মাত্ৰ কপি নকৰিবা নিজৰ মতামতটো দিবা নিজৰ যেটো তুমি জনা সেইটো উত্তৰ দিবা মই নেক্সট ভিডিঅ তোমালোকৰ নাম মেনশন কৰি দিম 10ৰ ভিতৰত 10 পাৰিব লাগিব Which is the highest dam in India ভাৰতৰ সৰ্বোচ্চ বান্ধ কোনটো Who founded the Indian National Congress Indian National Congress কোনে প্ৰতিষ্ঠা কৰিছিল তোমালোকৰ 10টা হৈ গল আৰু তোমালোকে এই 10টা সিৰিয়ালি কৈ মোক কমেন্টত জনাই দিবা নাম্বাৰ কোন 9 নাম্বাৰৰ পৰা 19 নম্বৰ লৈকে আছে তোমালোকে মোক কমেন্টত লিখি ফেলে দি দিবা মই নেক্সট ভিডিঅত তোমালোকৰ নাম মেনশন কৰি দিম নেক্সট কোৱেশ্চন হু was the first vice president of India ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল ইয়াৰ ৰাইট আনসাৰ অপচন বি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ইয়াত শৰ্ট ফৰ্মত আছে ডক্টৰ ৰাধাকৃষ্ণন বুলি আছে ইয়াৰ সঠিক সম্পূৰ্ণ ইয়াৰ নামটো হৈছে ডক্টৰ ৰাধাকৃষ্ণন সৰি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ঠিক আছে নেক্সট কোৱেশ্চন হু এপইন্ট দা চিফ জাস্টিস অফ ইন্ডিয়া ভাৰতৰ মুখ্য ন্যায়াধীশ কোনে নিযুক্ত দিয়ে ইয়াৰ ৰাইট আনসাৰ আছে অপচন সি প্ৰেসিডেন্ট অফ ইন্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশক নিযুক্ত দিয়ে Next question in which year did India host the Commonwealth Games ভাৰতত Commonwealth Games কিহৰ বা কোন বছৰত অনুষ্ঠিত হৈছিল ইয়াৰ ৰাইট আনসাৰ আছে অপচন বি 2010 Next question who was the first Indian to go to space আকাশলৈ যোৱা প্ৰথম ভাৰতীয় কোন আছিল তোমালোকক মই যেটো এটা হোমৱৰ্ক দিছো সাগে সেই প্ৰশ্নটোত মহিলা আছিল এটো ভাৰতৰ প্ৰথম ব্যক্তি চন্দ্ৰলৈ যোৱা ইয়াৰ ৰাইট আনসাৰ আছে অপচন বি ৰাকেশ শৰ্মা তোমালোকে কনফিউজ নকৰিবা What is the literacy rate of India as per 2011 census 2011 সেন্সাসৰ মতে ভাৰতৰ সাক্ষৰতা হাৰ কিমান আছিল অপচন সি 74.04% Next question which Indian state is known as the Space Garden of India ভাৰতৰ কোন ৰাজ্য মছলাৰ বাগান বুলি কোৱা হয় সৰি দে মই সৰি বলছো ভাৰতৰ কোন ৰাজ্যক মছলাৰ বাগান বুলি কোৱা হয় ইয়াৰ ৰাইট আনসাৰ আছে অপচন এ কেৰালা Next question who gave the slogan Inkilab Zindabad slogan কোনে দিছিল স্লোগানটো কোনে দিছিল অপচন এ ভগত সিং most important হয় দে ইবিলাক when is national voters day celebrate ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ 25 জানুৱাৰী 25 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয় Next question what is the number of high court in India 2025 অনুযায়ী 2025 চনৰ অনুসৰি ভাৰতত কিমানখন উচ্চ ন্যায়ালয় আছে ইয়াৰ ৰাইট আনসাৰ হৈছে অপচন এ 25 What is the full form of ATM ATMৰ সম্পূৰ্ণ ৰূপ কি অপচন বি অটোমেটিক টেলাৰ মেচিন Next question which gas is issued for artificial ripening of fruits ফল পোকাৰ বাবে কৃত্ৰিম গেছটো কি ফল পোকাৰ বাবে ব্যৱহাৰ কৰা কৃত্ৰিম গেছটো কি অপচন বি ethylene What is the land of Indian coastline ভাৰতৰ উপকূলৰ দৈৰ্ঘ্য কিমান ইয়াৰ ৰাইট আনসাৰ হৈছে অপচন বি 7516.6 কিলোমিটাৰ Next question where is the National Defense Academy NDA located National Defense Academy ক'ত অৱস্থিত Right answer option C Pune Next question who was the first Indian woman to win a medal at the Olympics Olympicত
পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল এইটো তোমালোকে মোক কমেন্টত জনাই দিবা এইটো তোমালোকৰ বাবে 11টা হৈ গল এইটো 33 নম্বৰটো তোমালোকে মনত ৰাখিবা 33 নম্বৰটো মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন হয় আৰু এইটো তোমালোকে মোক কমেন্টত জনাই দিবা What is the name of Indian first satellite ভাৰতৰ প্ৰথম উপগ্ৰহৰ নাম কি আছিল ইয়াৰ ৰাইট আনসাৰ আছে অপচন বি আৰ্যভট্ট Next question Who wrote the book Discovery of India Discovery of India কিতাপখন কোনে লিখিছিল ইয়াৰ ৰাইট আনসাৰ আছে অপচন বি জৱাহৰলাল নেহৰু Where is Kaziranga National Park located এইটো তোমালোকৰ বাবে হোমৱৰ্ক থাকি গল What is the capital of Arunachal Pradesh Arunachal Pradeshৰ ৰাজধানী কি ইয়াৰ ৰাইট আনসাৰ আছে অপচন এ ইটানগৰ Which Indian invent the zero অৰ্থাৎ শূন্যৰ আৱিষ্কাৰ কোনে কৰিছিল এইটো তোমালোকে মোক কমেন্টত জনাই দিবা বহুত ইজি লৈ আহিছো আৰু ইয়াৰ লগতে কিছুমান কঠিন প্ৰশ্ন আছে আৰু কিছুমানে কৈ আছে মানে এইবিলাক 4 গ্ৰেডৰ প্ৰশ্ন নহয় বুলি তেনেকুৱা নহয় 3rd গ্ৰেড আৰু 4th গ্ৰেড তোমালোকে এডিআৰিৰ প্ৰশ্নবোৰ মিলাই চাবা তেতিয়া গম পাবা কিমান ইজি আহিছিল বা কিমান টাফ আহিছিল তোমালোকে গম পাবা মানে ইজি হলে যি গোটেইকিটাও ইজি হ'ব তেনেকুৱা নহয় ইজি টু মডাৰেট বুজি লবা যে ইজি টু মডাৰেট হ'ব Which Indian city is called City of Lakes কোন ভাৰতীয় চহৰক পুখুৰীৰ চহৰ বুলি কোৱা হয় এইটো এটা মোস্ট ইম্পৰ্টেন্ট হয় যিখিনি ইম্পৰ্টেন্ট হয় মই হেখিনি তোমালোকক হোমৱৰ্ক থৈ যাও কাৰণ হেখিনি যেতিয়া নিজে সাৰ্চ কৰিবা তেতিয়া হলে মনত ৰৈ যাব তোমালোকৰ হে শব্দটো এইটো তোমালোকৰ বাবে হোমৱৰ্ক দি দিছো অতি সহজ হয় আৰু যিসকলে নোৱাৰা হেসকলে সাৰ্চ কৰিব আৰু মনত অতি সোনকালে ৰৈ যাব কেতিয়াও পাহৰি নাযায় যেটো মানে নিজে সাৰ্চ কৰি লব তেতিয়া কেতিয়াও হেতু পাহৰা নাযায় ঠিক আছে নেক্সট কোৱেশ্চন Which Indian monument is known as the symbol of love ভাৰতৰ কোন স্মাৰকক প্ৰেমৰ প্ৰতীক বুলি কোৱা হয় ইজি কোৱেশ্চন হয় কিছুমান কিন্তু ইজি কোৱেশ্চনৰ লগতে এইখিনি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনৰ ভিতৰতে পৰে আৰু মই বেছিখিনিয়ে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন লৈ আহিছো যিখিনি কি 40টা আছিল এইখিনিত মই প্ৰিভিয়াস ইয়াৰৰে কোৱেশ্চন হয় এইবোৰ দুই এটা বাহিৰা প্ৰশ্ন হয় বাৰু বেছিখিনিয়ে প্ৰিভিয়াস ইয়াৰৰ প্ৰশ্নৰ আধাৰত মই দি দিছো ইয়াৰ উত্তৰ হয় অপচন বি তাজমহল আৰু তাজমহল কোনে সাজিছিল মোক কৈ দিবা কমেন্টত জনাই দিবা দেই তাজমহল কোনে সাজিছিল এতিয়া এই 40টা হৈ গল আমাৰ জিকে জেনাৰেল নলেজৰ 40টা হৈ গল ইয়াৰ পিছত আমাৰ ইংৰাজীৰ 10টা কোৱেশ্চন থাকিব প্ৰথম স্নানম পৰ্যায়বাচী শব্দ অৰ্থাৎ সমাৰ্থক শব্দ তোমালোকে সমাৰ্থক শব্দ দু কোৱা ইয়াৰ ফাৰ্স্ট কোৱেশ্চন shows the synonym of the word reluctant reluctantor ইয়াৰ পৰ্যায়বাচী শব্দটো হৈছে অপচন সি unwilling next question antonym বিপৰীত শব্দ shows the antonym of the word artificial ইয়াৰ ৰাইট আনসাৰ হৈছে অপচন এ natural next question fill in the blank the old man walked slowly learning dash a stick ইয়াৰ ৰাইট আনসাৰ আছে অপচন ডি অন হ'ব on a stick next question one word substitution option a person who knows everything মই অপচন কিটা কৈ না যাও আৰু বহুত দীঘলীয়া হ'ব নহলে আৰু
মই এইকেইটা তোমালোকক হোমৱৰ্কে দি যাওঁ দে আৰু তোমালোকৰ বেছি ভাল হ'ব মানে ইংৰাজীটো অলপ চাব লাগেতো বেছি ভাল হৈ যাব তোমালোকৰ বাবে এইকেইটা হোমৱৰ্ক দি দিছোঁ মই প্ৰশ্নকেইটা কৈ যাইছোঁ বাৰু নেক্সট কুৱেশ্যন কাৰেক্ট স্পেলিং ইয়াৰ shows the correctly spelled word ইয়াৰ কোনটো অশুদ্ধটোৰ পৰা তিনিটা অশুদ্ধ আছে তাৰ পৰা এটা শুদ্ধ আছে তিনিটা অশুদ্ধ এটা শুদ্ধ হ'ব আৰু শুদ্ধটো তোমালোকে ক'ব লাগে পেসিভ ভয়েসলৈ এইটো পেসিভ ভয়েসলৈ নিব দিছে তোমালোকে এইটো কৰিবা নেৰেশন চেঞ্জ কৰা চেঞ্জ ইনটু ইনডাইৰেক্ট he said I am tried এইটো ইনডাইৰেক্টত আছে এইটো ডাইৰেক্টত নিব লাগে নেক্সট কুৱেশ্যন সেন্টেন্স ইমপ্ৰুভমেন্ট এইটো তোমালোকে মোক এইখিনি গুটেই মই 4 নম্বৰ পৰা মই গুটেইখিনিয়ে দি দিছো তোমালোকক হোমৱৰ্ক লাষ্ট idioms and phrases meaning of break the ice লাষ্ট কুৱেশ্যনটো তোমালোকক কৈ দিছো এইটো এটা ফকৰা যোজনাৰ নিচিনা হয় অপচন বি ইয়াৰ ৰাইট আনসাৰটো অপচন বি টু মেক পিপল ফিল মোৰ কমফৰ্টেবল থ্যাংক ইউ মোৰ ফৰ ওয়াচিং মাই ভিডিও প্লিজ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব টু মাই চেনেল নিকুঞ্জ এডুকেশ্যন আৰু যিসকলে মোৰ টেলিগ্ৰামত এতিয়ালৈ জইন হোৱা নাই তেওঁলোকে ডিসক্ৰিপশন মই লিংক এটা দি দিম তাৰ পৰাই জইন হ'ব পাৰিবা ইয়াৰ লগতে ইয়াৰ পিডিএফটো তোমালোকে মোৰ টেলিগ্ৰাম চেনেলতে পাবা টেলিগ্ৰাম চেনেলৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা আৰু কোনবাখিনিত মোৰ কিছুমান স্পেলিং মিস্টেক হৈছে বা প্ৰনাউন্সিয়েশ্যন অকমান ভুল হৈছে সেইখিনি তোমালোকে মোক শুধৰাই দিবলৈ চেষ্টা কৰিবা আৰু মই সম্পূৰ্ণকৈ কুৱেশ্যন এনসাৰ বোৰ মই শুদ্ধকৈ দিবলৈ বহুত চেষ্টা কৰি আছো ইয়াৰ লগতে দুই এটা ভুল হৈ যায় হেতু মোক ক্ষমা কৰি দিবা আৰু মই এই কেদিন মই এনেকুৱা মক টেষ্ট দি থাকিম ঠিক আছে থ্যাংক ইউ